নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতানৰ সৈতে মই অনিন্দিতা শইকীয়া আৰু প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ প্ৰতিদিনে আমাৰ মাজত উপস্থিত থাকে আৰু আপোনালোকৰ যিসমূহ জ্যোতিষশাস্ত্ৰ সন্মত সমস্যা আছে তেওঁ সমাধানৰ অৰ্থে চেষ্টা কৰে। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: ৰবি বৃহস্পতি মিথুন ৰাশিত, আজি শুক্ৰ বৃষ ৰাশিত বহি আছে, বুধ বহি আছে কৰ্কট ৰাশিত, আজি মংগল আৰু কেতু সিংহ ৰাশিত বহি আছে, শনি মীন ৰাশিত, ৰাহু আজি কুম্ভ ৰাশিত বহি আছে। আজি লগ্ন হ'ল মকৰ লগ্ন, চন্দ্ৰ বৃশ্চিক ৰাশিত বহি আছে। আজি তিথি শুক্লা একাদশী, খাদ্য যোগ, তুলা ৰাশি, বৈশ্যবৰ্ণ, বিশাখা নক্ষত্ৰ, দেৱাৰীগণ, যাত্ৰা নাই, পাপ যোগ দোষ আছে। আজি শুভ কৰ্ম, নতুন কাপোৰ লোৱা, ক্ৰয় বিক্ৰয়, গ্ৰহ পূজা, শান্তি অষ্টম আদি। আজিৰ দিনটোত উৰহি খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। এখন কাৰ্ড হৈছে কাপছ, এখন কাৰ্ড হ'ল ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে মেষ ৰাশিৰ জাতক জাতিকাসকলে আজি দাম্পত্য জীৱনত যথেষ্ট অশুভ ফল পাব, জটিলতা থাকিব, সন্তানৰ ভৱিষ্যত সম্পৰ্কে চিন্তা থাকিব, বিদ্যাত মধ্যম ফল, কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ, প্ৰেমত সাৱধান হোৱা। আজি ব্লু কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকুলছ, বৃষ ৰাশিসকলৰ বাবে টৰাক্স। আজি সন্তানৰ বাবে বিশেষ দুৰ্ভাৱনাৰ যুগ দেখা নাযায়। কৰ্মৰ ক্ষেত্ৰত আপোনাৰ যোগ্যতাৰ প্ৰমাণ দিব পাৰিব, তাৰমানে কৰ্মস্থানত শুভ ফল। আজি ভ্ৰমণত সাৱধান হওক, ঘৰুৱা দিশত শান্তি বজাই থাকিব। আজিৰ দিনটোত ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া হওক মিথুন ৰাশি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে আজি ঘৰত আলহীৰ আগমন, মন আনন্দিত হ'ব, পুৰণা বন্ধু বান্ধৱৰ লগত লগ পোৱাৰ সম্ভাৱনা, ভ্ৰমণৰ যুগ। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। আজিৰ দিনটোত প্ৰেমত কষ্ট আছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত চৰাই চিকুটিক ধান খাব দিয়ক, শুভ ফল পাব। ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া হওক কৰ্কট ৰাশিৰ কেঞ্চাৰ, কাপছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে আজি নতুন কোনো আশাৰ সন্ধান পালেও গোপনে ৰাখক। বন্ধুবৰ্গৰ লগত বিশেষ সান্নিধ্য নকৰাই ভাল হ'ব। বিদ্যাত বাধা আছে, প্ৰেমত শুভ ফল। দিনটোৰ লাকি কালাৰ হ'ব অৰেঞ্জ, আনলাকি কালাৰ হ'ব পিংক কালাৰ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে ৰথন্তী কালী পূজা কোন মাহত পালন কৰা হয়? হয়, আচলতে দেৱী দুৰ্গাৰ 12টা ৰূপ, যাক প্ৰত্যেক মাহে পূজা পাতল কৰা হয়। বহাগ মাহত গন্ধেশ্বৰী ৰূপেৰে পূজা পাতল কৰা হয়। জেঠ মাহত ফলহাৰিণী কালী পূজা, আহাৰ মাহত দেৱী কামাখ্যা, শাওণ মাহত দেৱী শাকাম্ভৰী, ঠিক তেনেকুৱা ভাদ মাহত দেৱী পাৰ্বতী, আহিন মাহত দেৱী দুৰ্গা, কাতি মাহত দেৱী জগদ্ধাত্ৰী, আঘোণ মাহত দেৱী কাত্যায়নী, পুহ মাহত দেৱী পুহকালী, মাঘ মাহত দেৱী ৰথন্তীকালী, ফাগুন মাহত দেৱী সংকটনাশিনী, চ'ত মাহত দেৱী বাসন্তী। এই 12টা ৰূপেৰে 12 মাহতে দেৱীৰ পূজা পাতল কৰা হয়। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানত এইখিনিতে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লোৱাৰ সময়। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ মৰ্নিং লাইভ অনুষ্ঠানৰ মাজলৈ। যিহেতু আজিও আমাৰ সৈতে উপস্থিত আছে পুৱাৰ ভাগতে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া পেণ্টাকুলছ এণ্ড ছ'ৰ্ডছ, সিংহ ৰাশি, লিঅ'। আজি যোগাযোগ আদিত উৎসাহ লাভ, কৰ্মসন্ধানীয়ে হঠাৎ সুসংবাদ লাভ কৰিব পাৰে, সন্তানৰ বাবে শুভ ফল, ঘৰুৱাত মধ্যম ফল। আজিৰ দিনটোত গ্ৰীণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া হওক কাপছ এণ্ড ওৱান্স, কন্যা ৰাশি। আজি বিদ্যাত কিছু সমস্যা এৰি পৰিব পাৰে, কৰ্মস্থানত শৰীৰ ভালে ৰখাৰ বাবে চেষ্টা কৰক। আজি নীল সৰস্বতীৰ পূজা পাতল কৰক, ভ্ৰমণৰ যুগ আছে, চলা ফুৰাত সাৱধান হওক। য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক তুলা ৰাশিলৈ লিব্ৰা, ওৱান্স এণ্ড পেজ অফ শ্ব'ৰ্ডছ। আজি কৰ্মৰ ক্ষেত্ৰত যোগ্যতা থাকিব, কোনো শুভ সংবাদে সুখী কৰিব, ব্যৱসায় বাণিজ্যত বেছি লাভৱান নহ'ব পাৰে, ঘৰুৱা দিশত জটিলতা কম। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি কামাখ্যা দেৱীৰ মন্দিৰত এযোৰ পাৰ চৰাই এৰি থৈ আহক, আৰু বগা চৰাই হ'লে বেছি ভাল। আজিৰ দিনটোত লাকি কালাৰ হ'ব গল্ডেন কালাৰ, আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ। এতিয়া
বৃশ্চিক ৰাশিলৈ আহক স্কৰপিঅ' কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কোনো আত্মীয়ৰ বাবে চিন্তা থাকিব। আজি সন্তানৰ ভৱিষ্যত সম্পৰ্কে উৎসাহ বৃদ্ধি, দাম্পত্য চঞ্চলতা, যদিও বিশেষ আহুকাল নাই, প্ৰেমত সন্দেহ থাকিব। দিনটোৰ লাকি কালাৰ হ'ব মেৰুন কালাৰ, আনলাকি কালাৰ হ'ব ক্ৰীম কালাৰ। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজি হ'ল একাদশী, গতিকে আজিৰ একাদশীৰ নাম হ'ল শয়ন নতুবা দেৱশয়নী একাদশী। গতিকে সেই বিষয়ে কওঁ। 6 জুলাই 21 আহার শয়ন হরিশয়নী বা দেৱশয়নী একাদশী। এই দিনা ভগৱান বিষ্ণু 4 মাহৰ বাবে নিদ্ৰাত মগ্ন হয় আৰু কাতি মাহৰ শুক্লপক্ষৰ একাদশী তিথিত তেওঁ পুনৰাই জাগ্ৰত হয়। এই দিনটো আধ্যাত্মিক দিশৰ পৰা অত্যন্ত তাৎপৰ্যপূৰ্ণ। ভক্তসকলে এই দিনা ঈশ্বৰৰ আশীৰ্বাদ লাভৰ বাবে উপবাস ও পূজা অৰ্চনা কৰি থাকে। বিশ্বাস মতে এই সময়ত বিষ্ণুৱে বিশ্ৰাম কৰে আৰু নতুনকৈ শক্তি সঞ্চয় কৰি থাকে। শ্ৰীকৃষ্ণই যুধিষ্ঠিৰক কৈছিল, সকলো পাপ বিনাশৰ বাবে এই বিষ্ণু ব্ৰত পালন কৰা একান্ত আৱশ্যক। এই দিনা নিষিদ্ধ খাদ্য, ধানজাতীয় সকলো খাদ্য যেনে চাউল, মুড়ি, চিৰা, আটা, ময়দা, চুজি, চাটু, দাইল, তেল এই একাদশীত পঞ্চৰবি শস্য গ্ৰহণ কৰিব নালাগে। বিশ্বাস কৰা হয় যে ভগৱান বিষ্ণু বৰ্তমান শেষনাগৰ ওপৰত ক্ষীৰসাগৰত গাখীৰৰ মহাজাগতিক সাগৰত শুই পৰে। এই একাদশী ব্ৰত পালনে পৰিয়ালত কেতিয়াও খাদ্যৰ অভাৱ নহয়। এই দিনা বিশ্বাস কৰা হয় যে ভগৱান বিষ্ণুৱে তুলসীক খুব পচন্দ কৰে, গতিকে তুলসী পাত নিবেদন কৰিলে আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে এই শয়ন একাদশীৰ বিষয়ে বা এই একাদশীত কেনেধৰণৰ নীতি নিয়মৰ মাজেৰে পালন কৰা হয়। দাদা, আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়োঁ। হয়, ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড হ'ল ধনু ৰাশিসকলৰ বাবে চেৰিটেৰিয়াছ। আজি পাৰিবাৰিক দিশত আৰু কৰ্মৰ ক্ষেত্ৰত শুভ যোগ দেখা যায়। ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিদ্যাত শুভ ফল, সন্তানৰ শুভ কৰ্মৰ বাবে সন্মান লাভ প্ৰাপ্তিৰ যোগ, প্ৰেমত শুভ ফল। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহক পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স মকৰ ৰাশিসকলৰ বাবে। আজি শৰীৰৰ প্ৰতি বিশেষ চিন্তা নাই, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন, দাম্পত্যত বুজাপৰা থাকিব, বন্ধুবৰ্গৰ পৰা সতৰ্কতা অৱলম্বন কৰক। আজিৰ দিনটোত দান ধ্যান কৰক, ভাল ফল দিব। ব্লেক কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি একুৰিয়াছ পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে আজি নিজৰ বুদ্ধিত কৌশল প্ৰয়োগ কৰক মাত্ৰ। সন্তানৰ শুভ ফল, আৰ্থিক দিশত মধ্যম ফল, দিনটোত নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ, বিয়া বাৰুৰ যোগাযোগত শুভ ফল পাব। আজি পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া মীন ৰাশি ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে মীন ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত কোনো লোকৰ দ্বাৰা যাতে বাধা নাপায় লক্ষ্য ৰাখক। ভ্ৰমণৰ যুগ, শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত। বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। আজিৰ দিনটোত পাৰ্পল কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, কিৰয়ং ডাঙৰীয়া প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত উপস্থিত থাকে লাইভ অনুষ্ঠানত। আৰু আপোনালোকৰ যদি কিছু জ্যোতিষশাস্ত্ৰ সন্মত সমস্যা সমাধানৰ অৰ্থে তেওঁলৈ পোনপটীয়াকৈ ফোন যোগেৰে কথা পাতি সমস্যা সমাধান কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আন এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।